আপোনালোকে শুনি আচৰিত হ'ব জুবিন দা এজন যে কেনে ব্যক্তি আছিল। জুবিন দাৰ বাদ্যশিল্পী ৰাজা দাই আপোনালোকৰ আগত এই কথাখিনি দাঙি ধৰিব আৰু এই কথাখিনি দাঙি ধৰিছে এটা নিউজ চেনেলত। সেই নিউজ চেনেলটো আছিলে DD নিউজ অসমীয়া। ঠিক আছে, আপোনালোকে শুনকচোন ৰাজা দাই কি ক'লে। জুবিন দাই এখন অনুষ্ঠানত পইচা নোলোৱাকৈ তেখেতে অনুষ্ঠান কৰি দিলে। হয়তো এখন অনুষ্ঠানে নহয়, বহুত তেনেকুৱা অনুষ্ঠান কৰিছে, কিন্তু সেইখন অনুষ্ঠানে ব্যতিক্ৰম আছিল। ৰাজা দাই সকলো কথা আপোনালোকৰ আগত ক'ব, যিহেতু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকে চাওক। এইটো কথা প্ৰথম ওলাইছে মুখত। এই মৰিগাঁৱত কপাৰখেৰা বুলি এটুকুৰা জেগাত এখন প্ৰগ্ৰেম হৈছিলে। প্ৰগ্ৰেমৰ পইচা কম আছিলে, 4,80,000 নে 50,000 কিবা এটা আছিলে। প্ৰগ্ৰেম চগ্ৰেম হ'ল, ৰাতিপুৱালৈকে প্ৰগ্ৰেম হৈছে। তাৰপিছত আমি যাব পৰা নাই, মানে পে'মেণ্টটো আমাৰ হাততে দি পঠোৱাৰ কথা। দিগন্ত দাও আছে, আমাৰ হাততে দি পঠোৱাৰ কথা। পইচা নাহে, বহি আছোঁ পোহৰ হৈ গ'ল। জুবিনো ঘূৰি আহিলে, আহি কি হ'ল পইচা যিকেইটা এডভান্স দিছিলে সেইকেইটাই পইচা এওঁলোকে আজি পইচা দিব নোৱাৰে, পইচা তুলিব নোৱাৰি। তাৰপিছত কি হ'ব বোলে, মোৰ এখন এগ্ৰিমেণ্ট কৰিছে, এওঁলোকে ইমান দিনৰ ভিতৰত পইচাখিনি দিব। জুবিন আহি পেলাই সুধিলে, কেনেকৈ পইচা দিবি তহঁতি, ইমান দিনে তুলিবই নোৱাৰিলি, কেনেকৈ দিবি? কোনোবা এটা ক'লে মই মোৰ মাটি বিকিম, কোনোবা এটা ক'লে মই মোৰ ট্ৰেক্টৰ আছে এখন বিকিম, বাইক বিকিম। জুবিনে মোৰ হাতৰ পৰা এখন এগ্ৰিমেণ্টখন ল'লে, চিৰা ফালি পেলালে। যা হ'ব যা, যিকেইটা দিলি আৰু বাইকখিনি মোৰ লোকচান আৰু যামগৈ ব'ল, পইচা তহঁতি মাটি বিকি মোক গান গোৱা পইচা দিব নালাগে। গতিকে তেনেকুৱা ধৰণৰ শিল্পী আছিলে। তো জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।